আমি ক্লাছ 9ৰ লাইনছ এণ্ড এংগুলছ অৰ্থাৎ ৰেখা আৰু কোণৰ চেপ্টাৰটো আমি পঢ়ি আছিলোঁ। এইটো আজি 3rd ক্লাছ হয়। আপোনালোকে যদি ফাৰ্ষ্ট আৰু ছেকেণ্ড ক্লাছটো চোৱা নাই আপোনালোকে সেইটো চাব। মই ফাৰ্ষ্ট ক্লাছত জ্যামিতিৰ বেছিক কনচেপ্ট পঢ়াইছিলোঁ আৰু ছেকেণ্ড ক্লাছত মই থিয়ৰাম 1 আৰু এক্সাৰচাইজ 6.1ৰ প্ৰথম কুৱেশ্যনটো কৰিছিলোঁ। আমি আজি লাইনছ এণ্ড এংগুলছৰ কেইটামান কনচেপ্ট পঢ়িম, লগতে 6.1ৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কৰিম, যিটো পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি। এতিয়া আমাৰ প্ৰথম পইণ্টটো হ'ল কলিনিয়াৰ পইণ্ট। কলিনিয়াৰ পইণ্টক অসমীয়াত একৰৈখীয় বিন্দু বুলি কোৱা হয়। এতিয়া when two or more lines on the same line lies on the same line are called collinear point। অৰ্থাৎ আমি এটা লাইন আঁকিলোঁ, এডাল লাইন। এতিয়া এই লাইনডালৰ ওপৰত যদি দুটা এনেকৈ আছে, এনেকৈ 3টা 4টা 5টা কি আছে, 1 2 3 4 5টা, অৰ্থাৎ দুটা বা তাতকৈ যদি বেছি পইণ্ট এই যিডাল আমাৰ লাইন আছে লাইনত যদি থাকে তাক আমি কি বুলি কওঁ, কলিনিয়াৰ পইণ্ট বুলি কোৱা হয়। একেবাৰে ইজি, জাষ্ট বুজিবৰ কাৰণে মই এইটো দিলোঁ। নেক্সট আমাৰ হৈছে কমপ্লিমেণ্টাৰী এংগুল এণ্ড ছাপ্লিমেণ্টাৰী এংগুল। মষ্ট ইম্পৰ্টেণ্ট, এইকেইটা আমি বুজিবই লাগিব। কমপ্লিমেণ্টাৰী এংগুল মানে কি, সাম অফ টু এংগুল ইজ 90 ডিগ্ৰী ইজ কল কমপ্লিমেণ্টাৰী এংগুল। অৰ্থাৎ যদি দুটা এংগুলৰ যোগফলটো 90 ডিগ্ৰী হয় তাক আমি কি বুলি কওঁ, কমপ্লিমেণ্টাৰী এংগুল বুলি কওঁ। ছাপ'জ আমাক কেতিয়াবা এক্সামত আহে যে 30 ডিগ্ৰীৰ কমপ্লিমেণ্টাৰী কি হ'ব, 30 ডিগ্ৰীৰ কমপ্লিমেণ্টাৰী কি হ'ব। তেতিয়া যদি আমাক সোধে 30 ডিগ্ৰী কমপ্লিমেণ্টাৰী কিমান হ'ব, তেতিয়া আমি কিমান ক'ম, 60 ডিগ্ৰী। কাৰণ কিয়, 30 লগত আমি 60 যদি প্লাছ কৰোঁ কিমান পাম, 90 ডিগ্ৰী পাম। ঠিক তেনেকৈ যদি আমাক কয় 20 ডিগ্ৰীৰ কমপ্লিমেণ্টাৰী কিমান, তেতিয়া আমি কিমান ক'ম, 70 ডিগ্ৰী। কাৰণ কিয়, আমি 20ৰ লগত 70 যোগ কৰিলে কিমান পাওঁ, 90 ডিগ্ৰী পাওঁ। অৰ্থাৎ দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তাক কি বুলি কয়, কমপ্লিমেণ্টাৰী এংগুল বুলি কোৱা হয়। আৰু অসমীয়াত তাক কি বুলি কয়, পূৰক কোণ বোলে। ঠিক তেনেকৈ আমাৰ কি আছে, ছাপ্লিমেণ্টাৰী এংগুল। ছাপ্লিমেণ্টাৰী এংগুলক কি বুলি কয়, অসমীয়াত সম্পূৰক কোণ। যে সাম অফ টু এংগুল ইজ 180 ডিগ্ৰী। যেতিয়া দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তাক কি বুলি কোৱা হয়, সম্পূৰক কোণ বুলি কোৱা হয়। আৰু ইংলিছত তাক ছাপ্লিমেণ্টাৰী এংগুল বুলি কোৱা হয়। কেতিয়াবা এক্সামত তেনেকুৱা আহে যে 70 ডিগ্ৰীৰ যিটো 70 ডিগ্ৰী আছে ইয়াৰ তুমি ছাপ্লিমেণ্টাৰী কোৱা, তেতিয়া কি হ'ব, আমি 70ৰ লগত 110 যোগ কৰিলে আমি কিমান পাম, 180 ডিগ্ৰী পাম। অৰ্থাৎ 70 ডিগ্ৰী ছাপ্লিমেণ্টাৰী হ'ব 110 ডিগ্ৰী। এই দুটা আপোনালোকে মনত ৰাখিব, কমপ্লিমেণ্টাৰী আৰু ছাপ্লিমেণ্টাৰী এংগুল কেইটা আপোনালোকে মনত ৰাখিব, এইকেইটা আছে ইম্পৰ্টেণ্ট। এতিয়া আমি এডজাকচন এংগুল অৰ্থাৎ সন্নিহিত কোণৰ বিষয়ে পঢ়োঁ। যেতিয়া তোমালোকে লাইনছ এণ্ড এংগুলছৰ যিখিনি থিয়ৰী দিয়া আছে তাত তোমালোকে পঢ়িবা, তেতিয়া তোমালোকে এটা শব্দ খুব পাবা, কি আছে, এডজাকচন এংগুলছ। গতিকে আমি এডজাকচন এংগুল কি অৰ্থাৎ সন্নিহিত কোণ কি সেইটো আমি বুজি পাব লাগিব। এতিয়া আমি এডজাকচন এংগুল হ'বলৈ দুটা কণ্ডিশ্যন হ'ব লাগিব। এটা কি, ওৱান ভাৰ্টেক্স, আৰু অসমীয়াত ভাৰ্টেক্সটো কি কয়, শীৰ্ষবিন্দু। অৰ্থাৎ এডজাকচন এংগুল হ'বলৈ এটা ভাৰ্টেক্স থাকিব লাগিব আৰু অসমীয়াত এটা শীৰ্ষবিন্দু থাকিব লাগিব। 2 নম্বৰ, ওৱান কমন আৰ্ম, এডাল কমন আৰ্ম থাকিব লাগিব। আৰু অসমীয়াত যদি ক'ব যাওঁ, এডাল উমৈহতীয়া কি থাকিব লাগিব, বাহু থাকিব লাগিব। এতিয়া আমি যদি এটা এডজাকচন এংগুল আঁকো কেনেকুৱা হ'ব সেইটো আমি এতিয়া চাম। ছাপ'জ মই এটা এংগুল আঁকিলোঁ, এইটো এটা এংগুল। এতিয়া এই এংগুলটোক মই এইটো এ দিলোঁ, এইটোক অ' দিলোঁ, আৰু এইটোক মই কি দিলোঁ, বি নাম দিলোঁ। এতিয়া যদি মই এৰ পৰা এডাল ৰে আঁকো, এডাল ছাপ'জ মই দিলোঁ চি। এতিয়া আমি ইয়াত কি পালোঁ, ইয়াত ওৱান ভাৰ্টেক্স, আমাৰ অ'টো কি এটা ভাৰ্টেক্স হৈ আছে, ওৱান ভাৰ্টেক্স। আৰু আমাৰ যিডাল অ' চিডাল কি হৈ আছে, ইয়াত আমাৰ দুটা কোণ বনি আছে, এটা কি বি অ' চি, এংগুল বি অ' চি, আৰু এটা কি বনি আছে, এংগুল এ অ' চি। এতিয়া আমাৰ এংগুল এ অ' চিটো অ' চিডাল কমন হৈ আছে। ঠিক তেনেকৈ এংগুল বি অ' চিটো বি অ' চিডাল আমাৰ কি হৈ আছে, কমন হৈ আছে। অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথাই গম পালোঁ যে আমাৰ ইয়াত ওৱান কমন আৰ্মছ আছে, সেইডাল কি অ' চি। ইয়াত আমাৰ অ' চিডাল কি আছে, এডাল কমন আৰ্ম। অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে এংগুল এ অ' চি and angle BOC are adjacent angles.
ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে এংগুল AOC আৰু এংগুল BOC টো এটা সন্নিহিত কোণ কাৰণ ইয়াৰ আমাৰ এটা আকৌ এবাৰ মই কৈছো যে এডজাকচন এংগুল হ'বলৈ কি লাগিব ওৱান ভাৰ্টেক্স লাগিব ওৱান কমন আৰ্ম লাগিব এটা ওটো আমাৰ এটা ওৱান কি ওৱান ভাৰ্টেক্স থাকি গ'ল আৰু OC ডাল কি আছে এটা কমন আৰ্ম হিচাপে আছে গতিকে কি হ'ল আমাৰ AOC আৰু BOC টো কি হ'ব এডজাকচন এংগুল হ'ব এটো মোস্ট ইম্পৰ্টেন্ট এডজাকচন এংগুল আমাৰ কনসেপ্টটো পুৰা ভালকে বুজি পাব লাগিব এতিয়া আমি 6.1 এক্সাৰসাইজৰ 2 নম্বৰ কোৱেশ্চনটো কৰিম এই 2 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট তো এক্সামত আহিবই এটা এক্সামত আহে আৰু আহিবই এতিয়া এই কোৱেশ্চনটো আমি কি দিছে in fig 6.14 line xy যেটা আমাৰ xy আছে and mn line xy and mn intersect at o বিন্দু কি কৰিছে intersect কৰিছে if POY আমাক POY খিনি আমাক কিমান দিছে 90 ডিগ্ৰী আমাক দি দিছে আৰু a to b জল কিমান দিছে 2:3 ফাইন c অৰ্থাৎ আমাক এইখিনি উলিয়াব দিছে আমাক c উলিয়াব দিছে এতিয়া সলিউশন কৰিম আমি ভালকে মন কৰিব কোৱেশ্চনটো বহুত ইজি হয় given দিয়া আছে angle POY equal 90 ডিগ্ৰী এতিয়া আমাক angle POY equal যেটো 90 ডিগ্ৰী দিছে ইয়াৰ পৰা আমি এটা কনক্লুজন পালো যে আমাৰ যেটা OP এই OP ডাল কি হৈ আছে পাৰপেন্ডিকুলাৰ হৈ আছে অৰ্থাৎ OP is perpendicular to XY so therefore আমি কি গম পালো যে আমাৰ যেটা XY আছিল এই XY আমাৰ যেটা OP যেটা দুটা ভাগ কৰিলে এটা কি POX আৰু এটা কি কৰিলে POY অৰ্থাৎ ইয়াৰ পৰা আমি এটা কন্ডিশন গম পালো যে এংগুল POY ইকুৱেল এংগুল POX ইকুৱেল কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ আমাৰ যদি এখিনি 90 ডিগ্ৰী হয় আমাৰ এখিনি কি হ'ব ওপৰ দেখা দিছো এখিনি কি হ'ব এখিনি আমাৰ 90 ডিগ্ৰী হ'ব কাৰণ আমি কি জানো লিনিয়াৰ পেয়াৰ অফ এংগুলছ আমি কি পঢ়িছিলো যে কি আছিল OPY plus POX equal কিমান আছিল 180 ডিগ্ৰী আছিল এতিয়া আমাক এখিনি যদি 90 ডিগ্ৰী হয় এখিনি কিমান হ'ব এখিনি আমাৰ 90 ডিগ্ৰী হ'ব এটা আমি কি গম পালো যে এংগুল POY equal এংগুল POX equal 90 ডিগ্ৰী এতিয়া আকৌ দিয়া আছে again কি দিয়া আছে A is to B equal 2:3 এটো আমাক দিয়া আছে now আমি কি কৰিম POX angle POX equal আমি কিমান পাইছো 90 ডিগ্ৰী equal 90 ডিগ্ৰী এতিয়া আমাৰ যেটো POX angle আছে এই দুটা ভাগ হৈ আছে এটা কি POM angle POM plus angle কি হৈ আছে MOX equal কিমান হৈ আছে 90 ডিগ্ৰী এতিয়া আমাক কি আছে POM equal আমাক কিমান দিছে A আমি পুট কৰি দিলো A plus MOX equal কিমান দিছে B গতিকে আমি B পুট কৰি দিলো ইকুৱেল কিমান হল 90 ডিগ্ৰী এতিয়া এটো আমি পাই গলো এটা আমাক কি দিয়া আছে A is to B is equal 2:5 এতিয়া আমি যদি A plus B কৰো কিমান পাম 2 plus 3 equal কিমান পাম 5 অৰ্থাৎ এতিয়া যদি আমি A এৰ মান উলিয়াও কিমান হ'ব A equal A ভ্যালু কিমান দিয়া আছে 2 divided by আমি কি কৰিব লাগিব তোমাক দেখা দিছো A divided by A plus B into 90 ডিগ্ৰী এটা আমি 90 ডিগ্ৰীটো কি আনিলো কাৰণ আছে A plus B মান আছে 90 ডিগ্ৰী ঠিক আছে আমি এংগুল উলিয়াবলৈ গৈ আছো গতিকে আমি 90 ডিগ্ৰী পুট কৰিলো আৰু আমাৰ A ভ্যালু কিমান দিয়া আছে হেতু আমি পুট কৰিম আৰু A plus B আমাৰ টোটালটো কিমান হেতু আমি পুট কৰিম এটা কিমান দিয়া আছে A ভ্যালু কিমান দিয়া আছে 2 গতিকে আমি 2 পুট কৰিলো A plus B কিমান 5 গতিকে আমি 5 পুট কৰিলো ইনটু 90 ডিগ্ৰী কিমান হ'ব 5 1 যা 5 5 8 যা 40 গতিকে কিমান হ'ব এটো 36 ডিগ্ৰী এটো হ'ব আমাৰ 36 ডিগ্ৰী ঠিক তেনেকৈ আমি B টো উলিয়াম এতিয়া B টো কিমান হ'ব B divided by A plus B into 90 ডিগ্ৰী এটা B ভ্যালু কিমান আমাৰ 3 কিমান দি আছে 3 into কিমান হ'ব divided by 5 into 90 ডিগ্ৰী এটো কৰিলে কিমান হ'ব 18 গুছি যাব এটো গতিকে কিমান হ'ব আমাৰ 3 গুণ 24 4 54 ডিগ্ৰী অৰ্থাৎ আমি এটা B টো কিমান পাই গলো অৰ্থাৎ আমি A পালো কিমান 36 ডিগ্ৰী আৰু B টো পালো আমি কিমান 54 ডিগ্ৰী আমাৰ আগত কি আছে অনুপাতত দিয়া আছিল এতিয়া কি অনুপাতটো আমি কোলে ৰূপান্তর কৰিলো এংগুললৈ ৰূপান্তর কৰিলো
এতিয়া আমি এ আৰু বি মান পাই গ'লো এতিয়া আমাক কি উলিয়াব দিছে চি উলিয়াব দিছে এতিয়া আমি চি কেনেকৈ উলিয়াম আপোনালোকে এইখিনি পজ কৰি আপোনালোকে এইখিনি লিখি ল'ব কাৰণ মোৰ জেগা নাই কাৰণে মই ওপৰৰ পাৰ্টটো মই মুচি দিছোঁ আপোনালোকে এইখিনি পজ কৰি লিখি ল'ব এতিয়া আমি কি পাই গ'লো এ আৰু বি ভেলু পাম আমি চি আমাক এতিয়া কি লাগে চি লাগে এতিয়া আমি যদি চাওঁ এই এম এন ডাল কি এডাল ৰেখা এতিয়া এই এম এনে অ' এক্সক কি অ' এক্স এম এনক অ' এক্সে কি দুটা ভাগ কৰি আছে এটা কি এংগুল এম অ' এক্স ভালকে মন কৰিব প্লাছ এংগুল এক্স অ' এন ইহল কিমান হ'ব 180 ডিগ্ৰী কালি আমি শিকি আহিছোঁ লিনিয়াৰ পেয়াৰ অফ এংগুলছ আমাক প্ৰত্যেকটো কুৱেশ্যনতে লাগিব গতিকে লিনিয়াৰ পেয়াৰ অফ এংগুলছ আপোনালোকে ভালকে চাব এতিয়া আমাৰ এম অ' এক্স কিমান পাই গ'লো আমি 54 ডিগ্ৰী পুট কৰি দিলোঁ প্লাছ এক্স অ' এন কিমান আছে চি প্লাছ চি ইকুৱেল কিমান হ'ল 180 ডিগ্ৰী গতিকে আমি কি পাম এতিয়া চিটো যদি এইফালে থাকে 54 এফালে গৈছে মাইনাছ হৈ যাব কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী গতিকে কিমান হ'ব এইটো 180 মাইনাছ 54 কৰিলে আমি কিমান পাম 621 অৰ্থাৎ 126 ডিগ্ৰী গতিকে আমাক দিয়ে এই চি ভেলুটো আমি কিমান পালোঁ 126 ডিগ্ৰী দেয়াৰফৰ এংগুল চি ইকুৱেল কিমান হ'ব 126 ডিগ্ৰী most important এক্সামৰ কাৰণে এই কুৱেশ্যনটো আপোনালোকে চাবই আৰু এক্সামত আহিবই আজি মই 6.1 2 নম্বৰ কুৱেশ্যনটো কৰিলোঁ আৰু লগতে মই এইখিনি কনচেপ্টটো ক'লোঁ আপোনালোকে যদি ইয়াত কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মই আপোনালোকক ক্লাছ 9ৰ গোটেই মেথছখন কমপ্লিট কৰি দিম আৰু আপোনালোকৰ এনি ডাউট মই ক্লিয়াৰ কৰি দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ